নমস্কাৰ আটাইকে আজিৰ ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা ভাল খবৰ মানে আপোনালোকৰ বহুতেই মোক কৈছিলে বিচাৰিছিলে বহুতে যে গুৱাহাটীত এটা শ্ব'ৰুম বা বুটিক কৰিব লাগে আৰু আজি আমাৰ গুৱাহাটীৰ ষ্ট'ৰৰ অপেনিং আৰু তালৈ যাবলৈ সাজু হৈ আছোঁ মই যিহেতু মেকআপ কৰিছোঁ কুহিয়ে আৰু নকৰিবনে গতিকে মোৰ মেকআপ এৰি চানুপ্ৰিয়া এবাৰ কুহিৰ মেকআপ কৰিবলগীয়া হৈছে দেৰি হৈছে আৰু হিয়া কুহি ওলাই পুৰা ৰেডি তাৰ মাজত ইমান ধুনীয়াকৈ সাজি কাচি লৈছোঁ চানুপ্ৰিয়া ইমান ধুনীয়াকৈ সজাই মেলি দিছে আৰু যিমান দেৰি হ'লেও অকণমান ভিডিঅ' নবনামনে আৰু ফটোনো নুঠিমনে তাৰ মাজতে ভিডিঅ' ফটো চব পটককৈ উঠি ল'লোঁ ব্লগ বনাবি বনা ব্লগ বনা কেমেৰাত হাত দিছাচোন কোনে সেনেকে লয় সৌৰভ যোশীয়ে কেমেৰা উল্টাকে ল'লে কেনেকে দেখা পাম হে একদম ৰেডি ৰ'বা কামখিনি আৰু লাগি আছে মানে এইখিনি কৰিম একদম ধুনীয়া হেৰি কৰিম ব্লগৰ কাৰণে কেপচাৰ কৰি আছোঁ বহুতৰে এনকুৱাৰী আছিলে যে আপোনাৰ গুৱাহাটীত আছেনে শ্ব'ৰুম আছেনে বুটিক আছেনে গতিকে আজিৰে পৰা আপোনালোকে আমাৰ সকলো গহনা ব্ৰাইডেল নন ব্ৰাইডেল গোটেই কালেকশ্যন ক্ৰিয়েশ্যন এতিয়াৰ পৰা আপোনালোকে গুৱাহাটীত পাব আৰু মই এড্ৰেছ ডিটেইলছ বৰ ধুনীয়াকৈ মোৰ ডেছক্ৰিপশ্যন বক্সত লগতে মই পাছৰ ভিডিঅ'ত খুব ধুনীয়াকৈ কৈ দিম আৰু কিছু সময় পাছতে আমাৰ বুটিক অপেনিং আছে তাৰ আগত সিদিনাখন কৰি থৈ গৈছিলোঁ যদিও যথেষ্ট কাম বাকী আছিলে ৰ'বা না আৰু আজি আধৰুৱা কামবোৰ কৰি আছোঁ হা ডাইৰেক্ট খুৰীক নেগলেট হা হয়নে আৰু তোমাৰ একদম ষ্ট্ৰেট ও আচ্ছা হয় নেকি ইমান নেগলে গতিকে তেনেকুৱা ডিজাইনাৰসকলৰ কাৰণে আমি এখন মাল্টি ডিজাইনাৰ ষ্ট'ৰ খুলিছোঁ য'ত তেওঁলোকৰ নিজৰ এটা কৰ্ণাৰ থাকিব আৰু সেই কৰ্ণাৰটোত তেওঁলোকে নিজৰ প্ৰডাক্ট ডিছপ্লে কৰিব পাৰিব আৰু গোটেই বস্তুটো আৰু তাৰ কাৰণে কণ্টেক্ট কৰিলে হ'ব তাৰ কাৰণে কণ্টেক্ট কৰিব আৰু এতিয়া আমি দেখাইছোঁ আমাৰ একেবাৰে ডেকা শাহুগৰাকী কিন্তু আচল মানুহ এইফালে একদম খুৰীক বিৰাট ধুনীয়া লাগিছে অ' খুৰী কাপোৰযোৰৰ কথা কওক কাপোৰযোৰ কোনে দিয়া কওক বান্ধৰতে ছোৱালীয়ে দিয়া প্ৰথম পিন্ধিছে ন বিৰাট ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া কামত আৰম্ভণি হৈছে ন কাপোৰযোৰৰ বিৰাট ধুনীয়া কামত আৰম্ভণি হৈছে তাৰপৰা গোলাঘাটৰ ফোন কৰি কৈছে আপুনি কি পিন্ধিব মই যে দিছিলোঁ সেইটো কাপোৰ আপুনি পিন্ধিব গতিকে এযোৰ ফিক্স এযোৰে পিন্ধিব লাগিব আচ্ছা আপোনাৰ সঁচা কথা কওকচোন অকণমান ভয় ভয় লাগিছে নাই অলপতো ভয় লাগিবই কিন্তু ভয় হ'লেও কৰিব লাগিব কিন্তু ভালো লাগিছে নতুন কিবা এটা ন কিবা এটা কৰিব লাগিব আৰু এতিয়া এফালে পুৰবী কি মজা
আচ্ছা আমি এনেকৈ ল'ম অ। আচ্ছা পুৰবী গুৱাহাটীত মইতো পুৰবীৰ লগত বহুত বছৰৰ পৰা কাম কৰি আছো চব মানুহে গমেই পাই আছে গুৱাহাটীত পুৰবীৰ আউটলেট আছে আজিৰ পৰা পুৰবীজ ক্ৰিয়েশ্যন এণ্ড কালেকশ্যনৰ মানে পুৰবীৰ যেতিয়া মঙলদৈটো প্ৰপাৰ শ্ব'ৰুম নাছিল তেতিয়াৰ পৰা আমি একেলগে কাম কৰিছিলোঁ আৰু এতিয়া দুটা শ্ব'ৰুম মই লাষ্ট ইয়েৰ যেতিয়া পুৰবীৰ শ্ব'ৰুমত গৈছিলোঁ তেতিয়া মই কৈছিলোঁ বছৰীয়া এটাকে শ্ব'ৰুম হওক এতিয়া একদম আৰু আপুনি মোক কি কৈ আছিলে জানেনে আপুনি গুৱাহাটীত কৰক আপুনি গুৱাহাটীত কৰক আহি গুৱাহাটী হৈ অ গ'ল। না মইতো ভাবিব পৰা নাছিলো আৰু কিন্তু মাধুই গুৱাহাটীত- সিদিনা মোক ফাৰ্ষ্ট কৈছিলে মই কিন্তু গম নাপাওঁ কৈছে বুলি পিছতহে গম পাইছোঁ পাছত কৈছে আপোনাক এমাহ পাছত পুৰবীৰ এয়া কালেকশ্যন ইয়াত আছে আৰু এইফালে পুৰবী অলপ কাপোৰো ৰাখিছে অলপ মাধুৰ হাতত এখন ধুনীয়া শাৰী আছে বিৰাট ধুনীয়া আৰু এইফালে আকৌ এয়া বিজনেছ ওমেন চাচোন তুমি কি কৰিছিলা আগৰ পৰা কৰি দিয়াচোন কৈ দিয়া কৰি দিয়া কহি বিজনেছ ওমেন যেতিয়া মাক যেতিয়া বিজনেছ ওমেন হয় এই দুটি ৰতন পুৰবীয়ে কমলৰ লগত লৈ আহিছে লৈ অহা আৰু এটি ৰতন আমাৰ এই পিচ আমাৰ পিচ আৰু এক পিচ ক'ত গ'ল এই পিচ মঙলদৈৰ পিচ আৰু আমাৰ কি একেবাৰে আজি নুখুলেই কিয় হ'ব বাৰু আৰু এতিয়া পুহি দেখি পাগলা হৈ গৈছে মামা পুহিবা চোৱাচোন কি ধুনীয়া ডিঙিত পিন্ধিছে চোৱা ঐ আজিকালি কৰবালৈ ওলালে ব্ৰেচলেট নেক চব লাগিব একদম TCC ট্ৰেডিশ্যনেল কালচাৰ কৰ্ণাৰ হৈছে মাধু প্লাৱনৰ মাক দেউতাক মানে খুৰা খুৰীৰ এক প্ৰচেষ্টাৰে আৰম্ভ হোৱা মাল্টি ডিজাইনাৰ ষ্ট'ৰ য'ত আপোনালোকে পাব বিশুদ্ধ পাট মুগাৰ লগতে কটন কেঁচা পাট লগতে বোৱা শাৰীৰ লগতে পাব পুৰবীজ ক্ৰিয়েশ্যনছ এণ্ড কালেকশ্যনৰ বিশুদ্ধ ৰূপৰ ওপৰত কৰা পৰম্পৰাগত অসমীয়া গহনা আৰু আমাৰ স্পেচিয়েল কালেকশ্যন বোৱা শাৰী হেণ্ড প্ৰিণ্টেড মেখেলা চাদৰ হেণ্ড প্ৰিণ্টেড শাৰী গোটেইখিনি আপোনালোকে আমাৰ নতুন ষ্ট'ৰত পাব এবাৰ ভিজিট কৰিবচোন গুৱাহাটী 6 মাইল ৰূপকোঁৱৰ পথ হাউচ নম্বৰ 1 চচল পুৰবী নিজেও বিৰাট ধুনীয়াকে সাজি কাচি একদম চুলি তুলি পোৱালিৰ লগত কিবা হৈ গ'ল আটাইতকৈ বেয়া হালাত আছে যদি মই চবতকে ডাঙৰ কথা যে মই মেকআপ ক্লিক কৰিব নোৱাৰো বঢ়িয়া হৈ আছে আৰু হ'পফুলি চব কাম ভালে ভালে হৈ থাকিব গুৱাহাটীত যিহেতু ফাৰ্ষ্ট ষ্ট'ৰ গতিকে আপোনালোকে এতিয়াৰ পৰা যিসকলে পুৰবীজ ক্ৰিয়েশ্যন এণ্ড কালেকশ্যন অনলাইন লৈ আছিলে গুৱাহাটীত তেওঁলোকে ইয়াত আহিব চাব আৰু বহুতে মানে একচুৱেলি বিশেষকৈ গুৱাহাটী বাইহাটা চাৰিআলি এনেকুৱা ক্লাইণ্টখিনিয়ে বহুতকৈ বিচাৰিছিলে যে গুৱাহাটীত এখন ষ্ট'ৰ হ'ব লাগে আৰু আপোনালোকৰ বাবে ভাল খবৰ যে আজিৰে পৰা আপোনালোকে পুৰবীজ ক্ৰিয়েশ্যন এণ্ড কালেকশ্যনৰ সকলো গহনা ইয়াতে উপলব্ধ পাব আৰু কণ্টেক্ট নাম্বাৰটো জানেই 9706102777 আৰু TCCৰ গোটেইখিনি পাছত ভালকৈ দি দিম নহয় জানো ডেফিনেটলি আমি TCC গোটেইখিনি দিম এড্ৰেছ এণ্ড মই ডেছক্ৰিপশ্যনত পিন কৰি দিম আপোনালোকে চাই ল'ব পাৰিব আৰু এটা কথা পুৰবীয়ে যিহেতু ফটোশ্বুটৰ বাবেও জুৱেলাৰিজ দিয়ে গতিকে যদি কোনোবা মেকআপ আৰ্টিষ্টে কিন্তু ডেফিনেটলি তাৰ কিছুমান চৰ্ত থাকিব সকলো মেকআপ আৰ্টিষ্টকে দিব কিন্তু কিছুমান চৰ্ত থাকিব গতিকে পুৰবীৰ লগত কণ্টেক্ট কৰিব পাৰে ফটোশ্বুটৰ কাৰণে বিশেষকৈ প্ৰব্লেমটো ক'ত কিছুমানে বেয়া পাই যায় যিহেতু আমি পিয়'ৰ চিলভাৰ কৰোঁ গ'ল্ড পলিচ আৰু গ'ল্ড ফইলৰ কাম হয় সেইটোৱে কিছুমান চৰ্ত থাকিব আৰু এটা কথা মই আজি এই ব্লগটোৰ জৰিয়তে আপোনালোকক জনাওঁ TCCৰ পৰা যদি আপোনালোকে গহনা ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে কিন্তু স্পেচিয়েল ডিছকাউণ্ট সদায়ে পাব একদম চিন্তা নকৰিব চব ডাঙৰ হৈ গ'ল একদম চিয়ৰ দিম নতুন কাৰণে যিমান লাগিব তোক ভাল পাইছে
আৰু এয়া হ'ল TCCৰ শুভা আৰম্ভণিৰ কিছু মুহূৰ্ত। এয়া আপোনালোকে চিনিয়ে পাইছে, জনপ্ৰিয় গায়িকা দীপলিনা ডেকা। আৰু এয়া শেষত আমি সকলোৱে মিলি জুলি কেক কটাৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু কেনেকুৱা পাইছে আপোনালোকে জনাবচোন বাৰু। একো নাই, মইনো কি কৰিম, বাল আছে বাগানে কৰি এইটো এতিয়া কাৰোবাৰ গালত ঘঁহিব পাৰিলে ভাল আছিলে। ভিডিও है নহয়, তাই মানে ফ্ৰেণ্ড পাইছে ন, খেলিব মানে।